এই কারণে সম্বোধন কৰিব বিচাৰিছো যে আপোনালোকে জানে যে আগন্তুক দিনত বিটিসি নিৰ্বাচন একদম কাক ছাপি আহিছে আৰু বিটিসি নিৰ্বাচনৰ প্ৰেক্ষাপটত বহু ৰাজনৈতিক দলে বিভিন্ন প্ৰতিশ্ৰুতি বিভিন্ন তেওঁলোকৰ ইস্তাহাৰ বিভিন্ন তেওঁলোকৰ প্ৰতিজ্ঞা ৰাইজলৈকে দি থৈ আহিছে যাতে তেওঁলোকে ৰাজনৈতিক এই মানে যুদ্ধত অৱতীৰ্ণ হ'ব পাৰে মানে সফলতাৰে অৱতীৰ্ণ হ'ব পাৰে কিন্তু আমি নিবিচাৰো যে কোনো এটা ব্যক্তি বা কোনো এজন বড়োলেণ্ড বা বিটিসিৰ বা অসমৰ নাগৰিকে তেওঁলোকে ভুৱা প্ৰতিশ্ৰুতিত প্ৰবঞ্চিত হওক বা তেওঁলোকক কোনোবা ঠগক কাৰণ এজন বড়োলেণ্ডৰ ৰাজবংশৰ উত্তৰাধিকাৰী হিচাপে বা বড়োলেণ্ডৰ ৰাজকুমাৰ হিচাপে মই ৰাজকুমাৰ পৃথ্বীৰাজ নাৰায়ণ দেৱ মেছৰ বড়োলেণ্ডৰ প্ৰত্যেকটো নাগৰিকৰ প্ৰতি মোৰ দায়বদ্ধতা আছে আৰু যিহেতুৱে তৃতীয় বড়ো শান্তি চুক্তিৰ মই মধ্যস্থতাকাৰী আছিলো সেই হিচাপে কেৱল এনডিএফবিক মেনমাৰৰ পৰা অনাটোই নহয় মোৰ দায়িত্ববোধ আছে যে প্ৰত্যেকগৰাকী ব্যক্তি প্ৰত্যেকটো গোষ্ঠী ধৰ্ম জাতি নিৰ্বিশেষে প্ৰত্যেকজন নাগৰিকে বিটিসি অঞ্চলত যাতে শান্তিৰে সুখেৰে সম অধিকাৰেৰে যাতে জীয়াই থাকিব পাৰে আৰু আমাৰ অখণ্ড অসমখন যাতে ৰক্ষিত হৈ থাকিব পাৰে আমি যাতে অসমৰ অখণ্ডতাটো বজাই ৰাখি আমিও অসমৰ গৰ্বিত নাগৰিক হিচাপে যাতে বিটিসিৰ নাগৰিক হিচাপে সকলো বড়ো হওক অজনজাতীয় লোকে হওক আমাৰ ৰাভা কোচ ৰাজবংশী সংখ্যালঘু ভাই বঙালী ভাষিক অসমীয়া সকলোৱে যাতে নিজৰ অস্তিত্বৰ প্ৰতি গৌৰৱ অনুভৱ কৰি যাতে তেওঁলোকে গৌৰৱান্বিত নাগৰিক হিচাপে যিকোনো অঞ্চলতে অসমত জীয়াই থাকিব পাৰে সেয়াই মোৰ কামনা আৰু সেয়াই মোৰ ইচ্ছাই আৰু সেই সদিচ্ছাৰ বাবেই চাগে আৰু আপোনালোকৰ আশীৰ্বাদৰ কাৰণে তৃতীয় বড়ো চুক্তিৰ মধ্যস্থতাকাৰী হিচাপে এই এটা বিৰল যিটো ক'ব গ'লে এটা প্ৰব্লেম আছিলে সমস্যা আছিলে সন্ত্ৰাসবাদৰ সেই সন্ত্ৰাসবাদটো শেষ কৰিবলৈ সক্ষম হৈছিলোঁ কিন্তু আজি দেখিবলৈ পাৰিছোঁ যে বিটিএডিত কিছু ৰাজনৈতিক দলে যি এক জাতিগত বিষবাস্প বিয়পাই আছে সেয়া অতিকৈ দুখজনক কাৰণ বিটিচিটো অসমৰ পৰা কোনো ফালৰি যোৱা বস্তু নহয় বিটিচি ইজ এ পাৰ্ট অফ আসাম বিটিচিখন এতিয়ালৈকে বড়োলেণ্ড হৈ যোৱা নাই আৰু বিটিচি অসমৰ এটা অভিন্ন অংগ আৰু আমিও বিটিচিৰ নাগৰিকবিলাকে অসমৰ নাগৰিক হিচাপে গৌৰৱ অনুভৱ কৰোঁ আৰু অসমৰ নাগৰিক বুলি ক'বলৈ যাওঁতে আমি শংকৰ আজানকো মানুহ আমি মাধৱকো মানুহ আমি বিষ্ণু প্ৰসাদ ৰাভাকো মানুহ আমি ৰংবং তেৰাঙৰ দৰে যি সাহিত্য সভাৰ সভাপতি আছিল তেওঁকো আমি শ্ৰদ্ধা কৰোঁ ইমৰান চাকো শ্ৰদ্ধা কৰোঁ আৰু লগতে অসমত বিভিন্ন বঙালী সংস্কৃতিৰ যি নেকি ইয়াতে আমাৰ মিশ্ৰণ হৈছে ৰবীন্দ্ৰনাথ টেগৰে হওক কবিগুৰু নজৰুলেই হওক সকলো বিলাক ইতিহাস লৈ আমাৰ এই বড় অসমখন আজি এক সোণালী অসম হিচাপে মানে সোণালী অসমলৈকে পৰিণত হ'বৰ বাবে এক পথত আছে কিন্তু এই সময়ত আমি যেতিয়া দেখোঁ যে বিভিন্ন জাতিগত সংঘৰ্ষ হয় বিভিন্ন গোষ্ঠীগত সংঘৰ্ষ হয় তেতিয়া কিন্তু মনত বৰ বিষাদ হয় বৰ আঘাত লাগে আৰু এই বিষয়টো লৈয়ে আজি আপোনালোকৰলৈকে মই এই সংবাদমেলটো সম্বোধন কৰিম এতিয়া মই বিষয়ভাৱলৈকে আহিছোঁ আৰু মই ডকুমেণ্টখিনি আপোনালোকলৈকে যিখিনি পত্ৰ বা কাগজৰ ছেট দিছোঁ সেইখিনিলৈকে মই মূল্যাংকন কৰি আপোনালোকক এই সংবাদমেলটো ব্যাখ্যা কৰিব বিচাৰিছোঁ আপোনালোকে সকলোৱে জানে যে বিটিচিৰ ৰাজনীতি এতিয়া তুংগত উঠিছে বিটিচিৰ ৰাজনীতিত এতিয়া ৰাজনীতি ক'ব গ'লে সৰু বাচ্চাৰ পৰা ডাঙৰ বৃদ্ধালৈকে ৰাজনীতি চুই পাইছে কিন্তু এই সময়তে দেখিবলৈ কিন্তু আমি পাইছোঁ যে বিভিন্ন ৰাজনৈতিক দলসমূহে বিভিন্ন ভুৱা প্ৰতিশ্ৰুতিৰে মানুহৰ ভোট জিনিবৰ কাৰণে তেওঁলোকে ৰাইজৰ ভিতৰত হেতাপৰা কৰিছে বা তেওঁলোকে ৰাইজক ভুৱা প্ৰতিজ্ঞাবোৰ দি থৈ আহিছে আজি আপোনালোকৰ আগত মই এক বিস্ফোৰক তথ্য দাঙি ধৰিব বিচাৰিছোঁ যে বিটিএডি অঞ্চলত বা আগন্তুক দিনত যি বিটিআৰ বুলি হ'বলৈ গৈ আছে বড়োলেণ্ড টেৰিটৰিয়েল ৰিজন বা যিটো কাউন্সিল বিটিচি হয় তো সেই বিটিএডি বা বিটিচিত 60% অজনজাতীয় লোকে ভূমিৰ অধিকাৰ হেৰুৱাব লৈ গৈ আছে বিটিচি অঞ্চলত 60% অজনজাতীয় লোকে ভূমিৰ অধিকাৰ হেৰুৱাবলৈ গৈ আছে আৰু এয়া মই কোনো না ভ্ৰুট না চুট কথা কোৱা নাই এয়া মই আপোনালোকৰ ওচৰত তথ্য সহকাৰে দাঙি ধৰিব বিচাৰিছোঁ আজি ইউপিপিএল দল অৰ্থাৎ প্ৰমোদ বড়ো নেতৃত্বাধীন ইউপিপিএল দলে ৰাইজৰ ওচৰত প্ৰতিশ্ৰুতি দাঙি ধৰিছে হয় মই এই সময়ত ইউপিপিএলত আছিলোঁ আৰু ইউপিপিএলৰ মই কেন্দ্ৰীয় দায়িত্বভাৰতো আছিলোঁ কিন্তু আজি মই ইউপিপিএল দলৰ পৰাও ফালৰি কাটি আহিছোঁ সেয়া সকলোৱে জানে সৰ্বজন বিদিত আৰু যেতিয়া মই ফালৰি কাটি আহিলোঁ তাৰ পিছত মই দেখিলোঁ যে ইউপিপিএল দলৰ যি নেকি ভিতৰচোৱা সেই ভিতৰচোৱাখিনি যিদৰে মই কৈছোঁ যে এনডিএফবিৰ মধ্যস্থতাকাৰী বা এজন তৃতীয় বড়ো শান্তি চুক্তিৰ
ভাল কামনা কৰা ব্যক্তি হিচাপে যি পদক্ষেপবোৰ লৈ আছে, ৰাইজক ভুৱা প্ৰতিশ্ৰুতি দি আছে, ইয়াৰ জৰিয়তে দৰাচলতে কেৱল একো নহয় বিষবাষ্পহে বিয়পিছে আৰু বিভিন্ন জাতিৰ ভিতৰত ভুল বুজাবুজিহে হৈছে। তো এতিয়া তথ্যগত হিচাপে মই কৈছোঁ যে BTC বা BTRৰ 60% অৰ্থাৎ 60% অজনজাতীয় বা নন ট্ৰাইবেল মানুহে ভূমিৰ অধিকাৰ লেণ্ড ৰাইটছ হেৰুৱাৰ পথত এতিয়া গৈ আছে। আৰু UPPL দলে প্ৰমোদ বড়ো নেতৃত্বাধীন UPPL দলে যদি BTCত চৰকাৰ গঠন কৰে তেতিয়াহ'লে 60%, মই স্পেচিফিক কৈছোঁ 60% নন ট্ৰাইবেল মানুহে যে ভূমিৰ অধিকাৰ হেৰুৱাব লগা হ'ব পাৰে সেয়া কোনেও নুই কৰিব নোৱাৰে। আৰু 60% অজনজাতি লোকে ভূমিৰ অধিকাৰ যে হেৰুৱাব সেয়া প্ৰায় নিশ্চিত। আৰু UPPL দলে ক্ষমতাত আহিলে 60% অজনজাতীয় লোকক ভূমিৰ পৰা উচ্ছেদ কৰাটো যে UPPL দলৰ প্ৰথম এজেণ্ডা বা প্ৰথম তেওঁলোকৰ ইস্যু হ'ব, প্ৰথম তেওঁলোকৰ পদক্ষেপ হ'ব চৰকাৰ গঠন কৰাৰ পিছতে, সেয়া কিন্তু স্পষ্টভাৱে মই আপোনালোকৰ ওচৰত দাঙি ধৰিব বিচাৰিছোঁ। মই পুনৰাই কৈছোঁ, UPPL দল বা প্ৰমোদ বড়ো নেতৃত্বাধীন UPPL ৰাজনৈতিক দলে যদি BTC বা BTRত চৰকাৰ গঠন কৰে তেতিয়াহ'লে 60% অজনজাতিৰ বা নন ট্ৰাইবেল লোকে কিন্তু ভূমি অধিকাৰ হেৰুৱাব লাগিব, তেওঁলোকে ভূমিৰ পৰা উচ্ছেদ হ'ব লাগিব। আপোনালোকক মই এতিয়া প্ৰথম পৃষ্ঠালৈকে পত্ৰখন দেখুৱাব বিচাৰিছোঁ। এই পত্ৰখন হ'ল NDFB প্ৰগ্ৰেছিভ অৰ্থাৎ গোবিন্দ বসুমতাৰী ডাঙৰীয়াই যি নেকি 6 নৱেম্বৰ 2014 তাৰিখে প্ৰধানমন্ত্ৰী ডাঙৰীয়ালৈকে প্ৰেৰণ কৰিছিলে। 6 নৱেম্বৰ 2014 চনত গোবিন্দ বসুমতাৰী আৰু সঞ্জয় স্বৰ্গয়াৰী অৰ্থাৎ গোবিন্দ বসুমতাৰী আৰু সঞ্জয় স্বৰ্গয়াৰী ওৰফে বি সাঞ্জাৰাং NDFBৰ তদানীন্তন নেতৃত্ব আৰু আজিৰ দিনৰ UPPLৰ বৰিষ্ঠ নেতা, আজিৰ দিনৰ UPPLৰ ভৈৰৱকুণ্ড সমষ্টিৰ প্ৰাৰ্থী গোবিন্দ বসুমতাৰী UPPLৰ বৰিষ্ঠ নেতা আৰু আজিৰ দিনৰ UPPLৰ হৰিহিঙা BTC সমষ্টিৰ মনোনীত প্ৰাৰ্থী সঞ্জয় স্বৰ্গয়াৰী ওৰফে বি সাঞ্জাৰাং, এই দুইগৰাকী বৰিষ্ঠ UPPLৰ নেতাই 2014 চনত মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়ালৈকে পত্ৰ প্ৰেৰণ কৰিছিলে। আৰু পত্ৰ প্ৰেৰণ কৰি তেওঁলোকে কৈছিলে, এই পত্ৰখন আপোনালোকে চাব পাৰে যে BTADত বা ট্ৰাইবেল বেল ব্লকত হেনো যিমানবোৰ ভূমি আছে তাৰ 60% ভূমিয়ে অবৈধভাৱে অজনজাতীয় লোকসকলে দখল কৰি আছে। আপোনালোকে যদি দ্বিতীয় পৃষ্ঠাখনত যায় তেতিয়াহ'লে আপোনালোকক আণ্ডাৰলাইন কৰা ইয়াতে পাব। মই আণ্ডাৰলাইন কৰি দিয়া আছে ইয়াতে স্পষ্টভাৱে তেওঁলোকে পত্ৰখনৰ জৰিয়তে লিখিছিলে যে 60% অফ লেণ্ড অফ ট্ৰাইবেল বেল্টছ এণ্ড ব্লকছ are already under the occupation of non-tribals which comprises illegal immigrants and Indian citizens of different communities. অৰ্থাৎ BTADৰ যি অন্তৰ্ভুক্ত জনজাতীয় খণ্ড আবেষ্টনী বা BTADত থকা বা আগন্তুক দিনৰ BTRত যিমানবোৰ অন্তৰ্ভুক্ত ট্ৰাইবেল বেল্ট এণ্ড ব্লক আছে, সেই ট্ৰাইবেল বেল্ট এণ্ড ব্লক হেনো 60% সেই ভূমি অজনজাতীয় লোকসকলে অবৈধভাৱে বেদখল কৰিছে। ইয়াতে স্পষ্টভাৱে লিখিছে 60% লেণ্ড অফ বেল্টছ এণ্ড ব্লকছ are under illegal occupation of the non-tribals which comprises illegal migrants and Indian citizens of different communities. অৰ্থাৎ ভাৰতবৰ্ষৰ যিবিলাক নাগৰিক, ভাৰতবৰ্ষৰ যিসকলে ইয়াতে আটা পিতা ককা দিনৰ পৰা ইয়াতে বসবাস কৰি আহিছে, BTAD গঠন নোহোৱাৰ আগৰ পৰাই তেওঁলোকে অসমৰ গৌৰৱান্বিত অসমীয়া নাগৰিক হিচাপে যিসকলে ইয়াতে বসবাস কৰি আহিছে, তেওঁলোকৰ ভোটাধিকাৰ সাব্যস্ত কৰি আছে, তাৰ সেই অজনজাতিসকলৰ 60% লোক হেনো অবৈধভাৱে BTAD অঞ্চলত বসবাস কৰি থকা বুলি তেওঁলোকে স্পষ্টভাৱে মেনশ্যন কৰিছিলে UPPLৰ বৰিষ্ঠ নেতা গোবিন্দ বসুমতাৰী আৰু বি সাঞ্জাৰাং ওৰফে সঞ্জয় স্বৰ্গয়াৰী। আৰু এই দুইজন হ'ল UPPLৰ ভৈৰৱকুণ্ড সমষ্টি আৰু হৰিহিঙা BTC সমষ্টিৰ প্ৰাৰ্থী। এই পত্ৰ প্ৰেৰণ কৰাৰ পিছতেই আপোনালোকে চাব পাৰে প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ পৰা প্ৰাইম মিনিষ্টাৰ্ছ অফিচৰ পৰা 12 ডিচেম্বৰ 2014 তাৰিখে অৰ্থাৎ গোবিন্দ বসুমতাৰী আৰু বি সাঞ্জাৰাং ওৰফে সঞ্জয় স্বৰ্গয়াৰীয়ে পত্ৰ প্ৰেৰণ কৰিছিলে 6 নৱেম্বৰ 2014 চনত আৰু স্মাৰক পত্ৰ প্ৰেৰণ কৰাৰ পিছত 12 ডিচেম্বৰ 2014 তাৰিখে প্ৰধানমন্ত্ৰীৰ কাৰ্যালয় অৰ্থাৎ প্ৰাইম মিনিষ্টাৰ্ছ অফিচৰ তৰফৰ পৰা লেটাৰ আহে অসমৰ মাননীয় মুখ্য সচিব তথা চিফ ছেক্ৰেটাৰীলৈকে। চিফ ছেক্ৰেটাৰীক কোৱা হয়